মানৱতাৰ নিদৰ্শন দাঙি ধৰিলে ধুলাৰ সৰ্বধৰ্মীয় ৰাইজে। হিন্দু মুছলমানে মিলি ৰাজহুৱা সভাৰ আয়োজন। সৰ্বধৰ্মীয় শান্তি সন্মিলনৰ উদ্যোগত শান্তি সমদল। যি সময়ত অসমৰ বিভিন্ন প্ৰান্তত হিন্দু মুছলমানৰ সাম্প্ৰদায়িক সংঘৰ্ষ দেখা পোৱা গৈছে, তাৰ বিপৰীতে ধুলাত তাৰ ব্যতিক্ৰমী দৃশ্য দেখালে ধুলা ৰাইজে। ধুলাৰ ৭ম পুৰুষীয়া ভাতৃত্ববোধ একতাৰ এনাজৰী মজবুত ৰাখিবলৈ বিভিন্ন ব্যক্তিসকলৰ পৰামৰ্শ লৈ আজি ধুলাত সৰ্বধৰ্মীয় শান্তি সন্মিলন সমিতি গঠনাৰ্থে ধুলাৰ সনাতনী মন্দিৰ প্ৰাংগণত ৰাজহুৱা সভা অনুষ্ঠিত কৰা হয়। প্ৰতিকূল বতৰক নেওচি শত শত ৰাইজ ওলাই আহে। ধুলাৰ সৰ্বধৰ্মীয় শান্তি সন্মিলন সমিতি আৰু ধুলা প্ৰেছ ক্লাব স্থানীয় দল সংগঠনৰ সহযোগত সাম্প্ৰতিক অসমৰ পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি বিভিন্ন জাতি ধৰ্ম বৰ্ণ ভাষা নিৰ্বিশেষে বৃহত্তৰ ধুলা অঞ্চলৰ ৭ম পুৰুষীয়া ভাতৃত্ববোধ ৰক্ষাৰ্থে মৌন শান্তি সমদল উলিওৱা হয়। এই কাৰ্যসূচীৰ জৰিয়তে অসমত যাতে শান্তি ঘূৰি আহে বাৰ্তা প্ৰেৰণ কৰিবলৈ প্ৰয়াস কৰে। হিন্দু মুছলিম খ্ৰীষ্টান আদি বিভিন্ন জাতি জনগোষ্ঠীৰ লোকে একত্ৰিত হৈ শান্তি সমদল অংশগ্ৰহণ কৰে। আনহাতে ধুলাৰ প্ৰতিটো দোকান পোহাৰসমূহ স্বতঃস্ফূৰ্তভাৱে বন্ধ ৰাখি এই সভাত অংশগ্ৰহণ কৰে দোকানীসকলেও। এই অসমৰ পৰিস্থিতিৰ ওপৰত ভিত্তি কৰি যিটো আমাৰ সভা আহ্বান কৰা হৈছিল, সেই সভা আমি ফলপ্ৰসূ হোৱা বুলি ভাবোঁ। আজিৰ এই সভাৰ জৰিয়তে গোটেই অসমবাসীলৈ এটা অনুৰোধ, যাতে আপোনালোকে ভাতৃঘাতী সংঘৰ্ষত লিপ্ত নহয়, প্ৰত্যেকে ধৈৰ্য সহকাৰে নিজৰ ল'ৰা ছোৱালীকো অলপ বুজাই বৰাই ৰাখে। কাৰণ আজিকালি ল'ৰা ছোৱালী বৰ উচ্ছৃংখল, বেছিভাগ ল'ৰা ছোৱালী উচ্ছৃংখল। তেওঁলোকে ক'ৰবাত কিবা এটা কৰিলে অভিভাৱকৰ দায়িত্ব পৰে, আৰু সেইকাৰণে আপোনালোকে আটাইয়ে নিজৰ নিজৰ ল'ৰা ছোৱালীকো অলপ বুজাব। আৰু কোনো ধৰণৰ উৰা বাতৰি, এই ফেচবুকত ভুৱা কিছুমান মেছেজ বা বাতৰি পাই আপোনালোক উত্তেজিত নহ'ব। আৰু আমাৰ এই ধুলাৰ যিটো এটা সম্প্ৰীতিৰ ভাৱ দেখুৱালোঁ, সেই ভাৱটোৰেই যাতে গোটেই অসমবাসীয়ে চলিব পাৰে, আমি গোটেই অসমবাসী যাতে একগোট হৈ অসমখনক ৰক্ষা কৰিব পাৰোঁ, সেই চিন্তা কৰিয়েই আজি এই সভাখন কৰি আটাইলৈ মোৰ শুভেচ্ছা জ্ঞাপন কৰোঁ। সমন্বয়ৰ মিলনভূমি আমাৰ ধুলা অঞ্চল। ধুলাৰ ৭ম পুৰুষীয়া ঐক্য সংহতি আৰু ভাতৃত্ব বান্ধোন সুদৃঢ় কৰাৰ স্বাৰ্থত আজি ধুলা অঞ্চলৰ সমূহ জাতি জনগোষ্ঠী ধৰ্ম বৰ্ণ নাৰী পুৰুষ ভাষা ভাষীৰ লোক একত্ৰিতভাৱে আমি ধুলাত সৰ্বধৰ্মীয় এক শান্তি সন্মিলন অনুষ্ঠিত কৰিলোঁ। ইয়াৰ পৰা এক মৌন সমদল উলিওৱা হ'ল বিভিন্ন শ্লোগানেৰে, যিটো শ্লোগানৰ মাজত ৰৈ আছে হিন্দু মুছলিম ভাই ভাই, ইয়াত সাম্প্ৰদায়িকতাৰ কোনো ঠাই নাই। এনেকুৱা ধৰণৰ অলেখ অজস্ৰ বাক্যৰে এক সুন্দৰ পৰিৱেশৰ মাজত আমি এই শান্তি সমদল অনুষ্ঠিত কৰিবলৈ সক্ষম হ'লোঁ। মই বিচাৰোঁ আমাৰ এই শান্তি সমদল আৰু বিভিন্ন ধৰ্মাৱলম্বী লোকসকলৰ মাজত অনুষ্ঠিত হোৱা এই সৰ্বধৰ্মীয় সন্মিলনে গোটেই ৰাজ্যবাসীৰ মাজত এটি মেছেজ যাওক যে আমি একতাৰে আগবাঢ়িব লাগে। কোনো উচতনিমূলক বক্তব্য বা কোনো ব্যক্তিগত কাৰো কোনো কাম কাজ বা দুষ্কাৰ্যৰ বাবে কোনো জনগোষ্ঠীক দোষাৰোপ কৰা দৰকাৰ নাই। আমি সকলোৱে ভাই ভাই মিলা প্ৰীতিৰে নিজৰ নিজৰ মাজত থকা অপৰাধ প্ৰৱণতাক দূৰ কৰি শান্তি সম্প্ৰীতিৰে অসমখনক আগুৱাই লৈ যাব লাগে। সেই শান্তিৰ বতৰা দিয়াৰ বাবেই আজি আমাৰ এই অনুষ্ঠান আয়োজন কৰা হয়। অপশক্তি নিপাত যাওক। অপশক্তিক আমি কোনেও প্ৰশ্ৰয় দিব নালাগে। আমি চবে হাতে হাতত ধৰি সংকল্প ল'ব লাগে যে আমি আমাৰ প্ৰগতিৰ বাবে খাটিম, আমি আমাৰ অঞ্চলৰ উন্নয়নৰ বাবে খাটিম। আমি হিন্দুত্ববাদী নেতাই মিয়া হাটাও বুলি কৈ আছে, কি ক'ব তেখেতসকলক? এই ক্ষেত্ৰত আমি কোনো মন্তব্য প্ৰকাশ কৰিব নিবিচাৰোঁ। তেওঁলোকে যদি সাম্প্ৰদায়িক বাক্য নিক্ষেপ কৰিছে, তাৰ প্ৰতি উত্তৰ আমাৰ মৌনতা। তাক আমি অন্য বাক্যৰে আৰু জুই জ্বলাব নোখোজোঁ। আমাক লাগে শান্তি প্ৰগতি আৰু উন্নতি। ধুলাৰ পৰা হাফিজ গিয়াজউদ্দিন আহমেদৰ ৰিপৰ্ট, নিউজ MD।